ইফালে বানত বিধ্বস্ত আৰ্তজনৰ কাষত মাজুলী জিলা প্ৰশাসন শিৱসাগৰলৈ প্ৰেৰণ মাজুলীৰ পৰা হাতনাও শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধত মাজুলী জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে প্ৰেৰণ কৰিছে হাতনাও বান দুৰ্গতৰ সহায়ৰ বাবে প্ৰেৰণ কৰিছে 22খন হাতনাও হালমৰাৰ নাও নিৰ্মাতাসকলে বিক্ৰীৰ বাবে নিৰ্মাণ কৰা নাও দুৰ্গতৰ সহায়ৰ বাবে আগবঢ়ায় মাজুলী জিলা প্ৰশাসনৰ অনুৰোধত কালি ৰাতি প্ৰায় 1 বজাত শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধ ক্ৰমে মাজুলী জিলা প্ৰশাসনে আজি প্ৰায় 20খন নাও হালমৰা অঞ্চলৰ পৰা শিৱসাগৰলৈ পঠিওৱা হৈছে। বিশেষকৈ এই নাওখিনি আপোনাৰ তাত বানপীড়িত লোকসকলৰ সহায়ৰ কাৰণে পঠিওৱা হৈছে। যিকোনো ধৰণৰ ৰিলিফ ৰেস্কিউ অপাৰেশ্যনৰ কাৰণে তাত হেল্প কৰিবলৈ পঠিওৱা হৈছে। আৰু হালমৰাবাসী ৰাইজে আপোনাৰ তেওঁলোকৰ স্ব ইচ্ছাৰে নাওখিনি আমাক ল'বলৈ জনাইছে আৰু আপোনাৰ কালিৰ পৰাই যথেষ্টখিনি তেওঁলোকে আমাক সহায় সহযোগিতা কৰিছে। সহায় কৰাটো আমাৰ সকলোৰে কৰ্তব্য, কাৰণ বিপদ কাৰ কেতিয়া আহে কোনেও নাজানে। বানপানী মাজুলীতো হয়, আমাৰ ইয়াতো হয়েই। গতিকে আমাকো সহায় কৰিছে, শিৱসাগৰৰ পৰা আহি আমাকো সহায় কৰে, যোৰহাটৰ পৰা আহি আমাকো সহায় কৰে, গুৱাহাটীৰ পৰাও আহি আমাক সহায় কৰে। গতিকে আজি এতিয়া তেখেতলোকৰো অসুবিধা হৈছে বা বিপদ হৈছে, গতিকে আমাৰ সহায় কৰা আমাৰ কৰ্তব্য। গতিকে মাজুলী জিলা প্ৰশাসনৰ ফালৰ পৰা যি সুন্দৰ এটা পদক্ষেপ ল'লে তাৰ বাবে আমি শলাগ লৈছো। আজি আমি সদৌ শালমৰাবাসীয়ে সকলো আজি 20খন নাও বৰ্তমান শিৱসাগৰলৈ পঠোৱা হৈছে। প্ৰয়োজন হলে আৰু আমি নাও ৰেডি আছে, আমি পঠাব পাৰিম।